Hello everyone. আজি আমি আলোচনা কৰোঁ পলিটেকনিক এডমিশ্যন টেষ্টৰ বিষয়ে। পলিটেকনিক এডমিশ্যন টেষ্টৰ ফৰ্ম ফিল আপ চলি আছে। 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু 15 জুনত ফৰ্ম ফিল আপ শেষ হ'ব আৰু তোমালোকে সময় থাকোঁতে এপ্লাই কৰি ল'বা। আজি যিহেতু 6 তাৰিখ হ'ল অলৰেডি, চ' এপ্লাই কৰি ল'বা আগতে। আৰু ইয়াতে তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড এজ লিমিট দিয়া আছে for diploma in engineering and technology courses. আৰু পলিটেকনিকত এপিয়াৰ হ'ব হ'লে তোমালোকে মেট্ৰিক পাছ কৰিব লাগিব, অৰ্থাৎ মেট্ৰিক এক্সামটো পাছ কৰা হ'ব লাগিব। সেইসকলেহে পলিটেকনিক এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্কছ। ইয়াতে জেনেৰেল কেণ্ডিডেটৰ বাবে দিয়া আছে 40% মাৰ্কছ, অৰ্থাৎ এই মাৰ্কছটো 40%টো কেলকুলেট কৰা হৈছে মেথামেটিক্স আৰু ছায়েন্সৰ ওপৰত। মেথামেটিক্স আৰু ছায়েন্সত যদি আপোনালোকে 40% এগ্ৰিগেট মাৰ্ক পাইছে দেন এপ্লাই কৰিব পাৰে ফৰ জেনেৰেল কেণ্ডিডেট। আৰু এজ লিমিটটো দিয়া আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 20 years 6 months, সেইটো মেক্সিমাম এজ লিমিট। আৰু চিডিউল কাষ্টৰ কাৰণে মেথামেটিক্স এণ্ড ছায়েন্সত এগ্ৰিগেট মাৰ্ক বিচাৰিছে 35% আৰু মেক্সিমাম এজ লিমিট 23 years 6 months। আৰু চিডিউল ট্ৰাইবৰ কাৰণে বিচাৰিছে এগ্ৰিগেট মাৰ্কছ মেথামেটিক্স এণ্ড ছায়েন্সৰ আৰু 33% আৰু মেক্সিমাম এজ লিমিট 23 years 6 months। আৰু PH আৰু PWD কেটেগৰীৰ কাৰণে তেনেকুৱা মাৰ্কছৰ ক্ৰাইটেৰিয়া নাই আৰু মেক্সিমাম এজ লিমিট দিয়া আছে 25 years 6 months। আৰু ইয়াতে অলৰেডি ক'লোঁ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হৈছে 1 জুনৰ পৰা আৰু 15 তাৰিখে খতম হ'ব। আৰু PRC হোল্ডাৰ হ'ব লাগিব। যিবিলাক কেণ্ডিডেট অসমৰ স্থায়ী নিবাসী হয়, অৰ্থাৎ PRC থাকিব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। আৰু সেইবিলাক দিয়া আছে তোমালোকৰ BTAD এৰিয়াৰ কাৰণে। আৰু এটা কথা কৈ দিওঁ, পলিটেকনিক কৰ্চটো কৰাৰ পিছত তোমালোকে ইঞ্জিনিয়াৰিং ডিপ্ল'মা পাবা। আৰু পলিটেকনিকত বহুতো ব্ৰাঞ্চ থাকে, যেনে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং। আৰু ডিপ্ল'মা ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ বিষয়ে কওঁতে এটা কথা মনত পৰিল, যোনটো RGIPT AEI বুলি কয়, আছাম শিৱসাগৰত অৱস্থিত। এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট পলিটেকনিক কলেজ RGIPTখন। আৰু যদি তোমালোকে পেট্ৰলিয়াম ডিপাৰ্টমেণ্টত যদি পঢ়িব বিচৰা, পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং, দেন এইখন কলেজত পঢ়িব পাৰা। কিন্তু বেলেগ কৰ্চবিলাকতো বেলেগ পলিটেকনিকবিলাকতো পঢ়িব পাৰি। আৰু তাতে RGIPT তোমালোকৰ কেমিকেল ইঞ্জিনিয়াৰিং থাকিব, ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন পেট্ৰলিয়ামটো থাকিবই যিহেতু পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ কলেজ হয়। আৰু ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং থাকিব, লগতে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং থাকিব। কিন্তু অন্য পলিটেকনিকৰ তুলনাত, যেনে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, যোনটো অসমৰ প্ৰথমখন টপ 1 পলিটেকনিক কলেজ, আৰু HRA ইজ দ্য প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি যোৰহাট, আৰু নগাঁও পলিটেকনিক। এই পলিটেকনিকসমূহৰ তুলনাত RGIPTত ফিজ ষ্ট্ৰাকচাৰটো অলপ বেছি, মানে যিবিলাক কেণ্ডিডেটে পঢ়িব তাত অলপ ফিজবিলাক বেছিকৈ দিব লাগিব। আৰু বেলেগ কলেজবিলাকত পলিটেকনিকৰ ফিজটো ইমান খৰচ নহয় পঢ়োঁতে, তো ভালেই হয়, ভাল কৰ্চ হয়, ডিপ্ল'মা লেভেলৰ কৰ্চ হয়। আৰু যিবিলাকে ডিগ্ৰীও পঢ়িছা সেইসকলেও এপ্লাই কৰিব পাৰিব, যিহেতু ইয়াতে এজ লিমিটটো যথেষ্টখিনি দিয়া আছে, বহুত বেছিকৈ দিয়া আছে এজ লিমিট। গতিকে যিবিলাকে ডিগ্ৰী পাছ আউট হৈছে বা BSc বা BA পঢ়িছে তেখেতসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এপ্লাই কৰাত কিবা সমস্যা হৈছে নিজৰ ফোনত, দেন কমেণ্টত জনাই দিব, মই এপ্লাই কৰি দেখাই দিম কেনেকৈ এপ্লাই কৰে নিজৰ ফোনতে।
ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।